এইখন হ'ল তেওঁলোকৰ পত্ৰ, এইখন ভাৰতীয় জনতা পাৰ্টীৰ পত্ৰ নহয়। এইখন অসম গণ পৰিষদে তেওঁলোকৰ নিজৰ মজিয়াত কোনে কৰিছে মই নাজানো, মোৰ তাত অহা নাই। এইটো যিটো তাৰ ওপৰত মোৰ কোনো মন্তব্য নাই। কিন্তু এটাই কথা, যোৰহাটত তেওঁলোকেও আমি পাইছোঁ, শুনা পাইছোঁ আপোনালোকৰ জৰিয়তে, কোনোবাই কৈছে মই বিজয় নিশ্চিত। বিজেপিৰে প্ৰাৰ্থী, তপন গগৈ ডাঙৰীয়া বিজেপিৰে প্ৰাৰ্থী। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে আমি নিজে তাত কেম্পেইনিঙত গৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে। তেনেস্থলত আৰু এইবিলাক অবান্তৰ কথা নহয়। চিঠিখনত আৰু এটা প্ৰসংগ উল্লেখ কৰিছে, তাতে ধনৰ সদব্যৱহাৰ উল্লেখ কৰিছে বিজেপি কৰ্মীসকলে। চাহ বাগানৰ যিটো ধনৰ বিনিময়ত ইলেকশ্যনৰ ধনৰ কথাটো ইয়াত কোৱা নহয় দেই। কি ধন, আমাৰতো ধন দিয়া নাই। তাতেই কৈছে যে চাহ বাগিচাৰ উদ্ভৱৰ কাৰণে চাহ বাগিচাৰ লোকক পইচা দিছে। নাই দিয়া পইচা, কোনে কৈছে পইচা দিয়া? ক'ত পইচা দি বিজেপি ভোট লয় নেকি? আমাক দিয়া নাই নহয়, এইটো বিজেপিক দিয়া নাই। এইটো তেওঁলোকে কি কৰিছে তেওঁলোকেহে জানে, তেওঁলোকৰ কথা। তাৰ প্ৰত্যুত্তৰ দিব অসম গণ পৰিষদে। এইটো আমাৰ মেটাৰ নহয়। মেটাৰ ইজ নট আৱাৰ লুক আফটাৰ। উই আৰ নট কনচাৰ্ণ এবাউট দেয়াৰ মানে ৰিপৰ্ট। আমি আমাৰ ৰিপৰ্টৰ ওপৰতহে আমি বেছ কৰিম। আৰু আমি মিত্ৰ গোষ্ঠী হিচাপে তেওঁলোকৰ আমি কোনো প্ৰতিবেদন বিচৰা নাই নহয়। আমি দেখিছোঁ মিত্ৰৰ গাঢ়া আছে, ৰামধনু সদৃশ মিত্ৰতাৰে আমাৰ দল চলি আছে। আৰু তাৰ মানসিকতা আমি সম্পূৰ্ণ সহযোগিতাৰে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বৰপেটা সমষ্টিৰ পৰা যিদৰে জিতাব লাগে, যেতিয়া 100% এফৰ্ট আমি দিছোঁ।